বিটিআৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব এবিএমছুৱে। এবিএমছুৰ ডাঙৰ ঘোষণা যে বিটিআৰ নিৰ্বাচনৰ 40টা সমষ্টিৰ 5টা সমষ্টিতে এবিএমছুৱে প্ৰাৰ্থী প্ৰদান কৰিব। শেহতীয়াভাৱে ৰাজ্যত যি উচ্ছেদ অভিযান চলি আছে সেই সন্দৰ্ভত এবিএমছুৰ মন্তব্য যে সংখ্যালঘু লোকসকলক অত্যাচাৰ কৰা হৈছে, সংখ্যালঘুৰ ন্যায়ৰ বাবে ৰাজনৈতিক ক্ষেত্ৰখনত নামিবৰ বাবে সাজু হৈছে এবিএমছু। এবিএমছুৰ সভাপতি টাইছন হুছেইনে সাংবাদিকৰ সন্মুখত মন্তব্য কৰে যে বিটিআৰ নিৰ্বাচনত 5টা সমষ্টিত প্ৰাৰ্থী দিয়া হ'ব আৰু এই 5টা সমষ্টি কি আৰু অন্য 35টা সমষ্টিত তেওঁলোকে কাৰ সৈতে থাকিব এই সন্দৰ্ভত তেওঁ মন্তব্য কৰিছে। লৈ আহিছোঁ গুৰুত্বপূৰ্ণ খবৰ। বিটিচি নিৰ্বাচনৰ বাবে মাজত মাত্ৰ কেইটামান সপ্তাহ আৰু তাৰ পূৰ্বে বিটিআৰ নিৰ্বাচনৰ 5 সমষ্টিত প্ৰাৰ্থী দিয়াৰ ঘোষণা এবিএমছুৰ। এবিএমছুৱে 5টা সমষ্টিত প্ৰাৰ্থী দিম বুলি ঘোষণা কৰিছে। সংখ্যালঘু অধ্যুষিত সমষ্টিত এবিএমছুৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ডাঙৰ ঘোষণা কৰিছে। আজিৰ দিনটোৰ অন্যতম এক গুৰুত্বপূৰ্ণ খবৰ, থুৰিবাৰী, ফকীৰগ্ৰাম, গোমা, মথনগুৰি আৰু শ্ৰীৰামপুৰত প্ৰাৰ্থী দিয়াৰ যোজা এবিএমছুৰ। সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে এইবাৰ প্ৰাৰ্থী প্ৰদান কৰিব। বাকী 35টা সমষ্টিত এবিএমছুৱে যিকোনো প্ৰকাৰত গ্ৰহণ কৰিব ৰাজনৈতিক সিদ্ধান্ত। ইফালে এবিএমছুৰ সভাপতি টাইছন হুছেইনে উচ্ছেদ সন্দৰ্ভত কৰিছে অন্য কেইটামান মন্তব্য। আমি মন্তব্যকেইটা আপোনালোকৰ বাবে লৈ আহিছোঁ। মিয়াখেদা অভিযানৰ নামত ধৰ্মীয় সংখ্যালঘুক হাৰাশাস্তি কৰাৰ অভিযোগ টাইছন হুছেইনৰ। বিটিআৰ নিৰ্বাচনৰ 5 সমষ্টিত প্ৰাৰ্থী দিয়াৰ ঘোষণা এবিএমছুৰ। এবিএমছুৰ মন্তব্য যে এইবাৰ বিটিআৰ নিৰ্বাচনত 5টা সমষ্টিত প্ৰাৰ্থী দিব। সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত এবিএমছুৱে প্ৰাৰ্থী দিব। থুৰিবাৰী, ফকীৰগ্ৰাম, গোমা, মথনগুৰি আৰু শ্ৰীৰামপুৰত প্ৰাৰ্থী দিয়াৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে এবিএমছুৱে। বাকী 35টা সমষ্টিত এবিএমছুৱে যিকোনো প্ৰকাৰত গ্ৰহণ কৰিব ৰাজনৈতিক সিদ্ধান্ত। এই মন্তব্য এবিএমছুৰ সভাপতি টাইছন হুছেইনৰ। ইফালে টাইছন হুছেইনে শেহতীয়াভাৱে যি উচ্ছেদ অভিযান চলিছে বা উজনি অসমৰ পৰা যি মিয়াখেদা আন্দোলন চলিছে সেই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলিছে, গতিকে ইয়াৰ বাবে আইনী যুঁজত অৱতীৰ্ণ হ'বৰ বাবে সাজু এবিএমছু বুলি আমি আপোনালোকৰ ওচৰত আগবঢ়াইছোঁ টাইছন হুছেইনে সাংবাদিকৰ সন্মুখত আগবঢ়োৱা মন্তব্যসমূহ। কোনোবা ব্যক্তিৰ আৰ্থিকভাৱে সচ্ছল, কোনোবা ব্যক্তি কোনোবা ৰাজনৈতিক দলৰ উচ্চ পদবীত অধিষ্ঠিত হৈ আছে বাবেই সেই ব্যক্তিসকল বিটিচিৰ সংখ্যালঘু ৰাইজৰ নেতা হ'বই লাগিব বুলি কোনো ধৰণৰ চৰ্ত নাই। এবিএমছুৱে বাৰম্বাৰ কৈ আহিছোঁ যে বিটিচি অঞ্চলত যিহেতু 5টা সমষ্টিৰ পৰা সংখ্যালঘু প্ৰাৰ্থী জয় হৈ যোৱাৰ সম্ভাৱনা আছে, সেয়েহে জাতীয় চেতনা থকা সংখ্যালঘু প্ৰাৰ্থী, উপযুক্ত প্ৰাৰ্থীক যি ৰাজনৈতিক দলে সেই তেনেকুৱা সুযোগ প্ৰদান কৰিব, সেই ৰাজনৈতিক দলৰ সৈতে ভৱিষ্যত দিনত আমি কিবা আলোচনা বিলোচনা কৰা এটা পৰিৱেশ হ'ব পাৰে। যদি তেনেকুৱা পৰিৱেশ কোনো ৰাজনৈতিক দলে সৃষ্টি নকৰে, এই 5টা সমষ্টিত এবিএমছুৱে নিজস্ব শক্তিৰে ৰাইজৰ সহযোগত পোনপটীয়াভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হ'ম আৰু একেই সূত্ৰ আমি বিটিচিৰ বাকী 35টা যি সমষ্টি থাকিব এই সমষ্টিখিনিতো আমি অৱলম্বন কৰিম। আজি দেশৰ সংবিধানৰ আৰ্টিকেল 19 দেশৰ যিকোনো এজন নাগৰিকক দেশৰ যিকোনো ঠাইতে মুকলিভাৱে বিচৰণ কৰাৰ অধিকাৰ প্ৰদান কৰিছে, জীৱন জীৱিকা অৰ্জনৰ অধিকাৰ প্ৰদান কৰিছে। কিন্তু আজি একাংশ চৰকাৰৰ আশীষপুষ্ট শাসক পক্ষৰ পদলেহনকাৰী ছদ্মবেশী জাতীয় সংগঠনৰ নেতাৰূপী একাংশ ভণ্ড দালালৰ আজি কিছুমান কৰ্মকাণ্ডৰ বাবে আজি গোটেই অসমখনতে এক ঘৃণাৰ বাতাবৰণ তেওঁলোকে সৃষ্টি কৰিছে। আজি তেওঁলোকে যেতিয়াই মুখ মেলিছে তেতিয়াই তেওঁলোকৰ বিৰুদ্ধে আচলতে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিব পাৰে। কিন্তু আজি অসম আৰক্ষীয়ে জনহিত জনসেৱাৰ্থে যি শ্লোগান, সেই শ্লোগানৰ সম্পূৰ্ণ তাৎপৰ্য পাহৰি গৈ আজি কেমেৰাৰ সন্মুখত, আৰক্ষীৰ সন্মুখত সেই উক্ত জাতীয় সংগঠনৰ নামধাৰী নেতাসকলক মুকলিভাৱে অপৰাধ কৰিবলৈ এৰি দিছে। আৰু এয়া সম্পূৰ্ণভাৱে ৰুল অফ লৰ পৰিপন্থী কাম, দেশৰ সংবিধানৰ পৰিপন্থী কাম। ইয়াৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ, ইয়াৰ বিৰুদ্ধে আন্দোলন চলিব। ইয়াৰ বিৰুদ্ধে প্ৰয়োজনত আমি গুৱাহাটী উচ্চ ন্যায়ালয় নহ'লে মহামান্য উচ্চতম ন্যায়ালয়তো দ্বাৰস্থ হ'ব যদি লগা হয় তেতিয়াহ'লে আমি সাজু আছোঁ। ইয়াৰ বিৰুদ্ধে সংগ্ৰাম চলিব। স্পষ্ট কথা, কোনো কাৰণতে কোনো ব্যক্তিক সংবিধানখন ধ্বংস কৰিবলৈ দিয়া নহ'ব। তেওঁলোকে সংবিধান ধ্বংসৰ যুঁজত নামিছে, আমি সংবিধান ৰক্ষাৰ যুঁজত নামি নকৰিলে আমি এবিএমছুৱে আগন্তুক বিটিচি নিৰ্বাচনত আজি লাফিকুল ইছলাম আহমেদ ডাঙৰীয়াৰ ইছ্যুৱে হওক, ভূমিৰ অধিকাৰৰ সমস্যাখিনিয়ে হওক, আজি যিসমূহ ইছ্যু লৈ আজি গোষ্ঠী সংঘৰ্ষত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ ক্ষতিপূৰণ পুনৰ সংস্থাপনৰ ব্যৱস্থাই হওক, মাইনৰিটি ডেভেলপমেণ্ট বৰ্ডে হওক, আৰু যিখিনি জ্বলন্ত সমস্যাৰ মুখামুখি বিটিচি ধৰ্মীয় সংখ্যালঘু ৰাইজ হৈ আছে, এই গোটেইখিনি বিষয় যিহেতু বৰ্তমান আমি বিটিচিৰ সংখ্যালঘু ৰাইজে হিয়া উজাৰি ভোট দিয়া হাগ্ৰামা মহিলা ডাঙৰীয়াই হওক বা প্ৰমোদ বড়ো ডাঙৰীয়াই হওক, নেতৃত্বাধীন কোনো এখন চৰকাৰে কিন্তু পূৰণ নকৰিলে। সেয়েহে আমি বাধ্য হৈ আমি কৈ আছিলোঁ যে বিটিচি অঞ্চলটোত আমি প্ৰয়োজনত
এই আগন্তুক বিটিসি নিৰ্বাচনত আমি প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰাৰ বাহিৰে আমাৰ অন্য বিকল্প নাথাকিব। আজি আমি গুৰুত্ব সহকাৰে ABMSৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত আলোচনা কৰিছোঁ। আমি ইতিমধ্যে সামগ্ৰিকভাৱে গোটেই নিৰ্বাচনী বিষয়সমূহ পৰিচালনা কৰিবলৈ ABMSৰ সভাপতি সম্পাদকৰ নেতৃত্বত এখন বিশেষ পৰ্যবেক্ষক কমিটি আমি গঠন কৰি দিছোঁ। আৰু এই কমিটিখনে আগন্তুক দিনত BTC অঞ্চলৰ সৰ্বস্তৰৰ জনগণৰ সৈতে আগন্তুক BTC নিৰ্বাচনত ABMSৰ ভূমিকাৰ সন্দৰ্ভত BTC অঞ্চলৰ জনগণৰ ৰাজনৈতিক আশা আকাংক্ষাৰ ক্ষেত্ৰত বিশদভাৱে আলোচনা কৰিব। আলোচনা কৰি যদি প্ৰয়োজন হয়, যেহেতু আমাৰ BTC যিখন কাউন্সিল এখন বৰ্তমান মুছলমান প্ৰতিনিধি শূন্য এখন কাউন্সিল, থুৰিবাৰী, ফকিৰাগ্ৰাম, গুমা, শ্ৰীৰামপুৰ আৰু মথনগুৰি এই 5টা সমষ্টিৰ পৰা যেহেতু ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ এটা পৰিৱেশ আছে, তো এই 5টা সমষ্টিৰ পৰা যিকোনো প্ৰক্ৰিয়াৰে ABMSয়ে আহি থকা BTC নিৰ্বাচনত আমি জাতীয় চেতনা থকা BTC অঞ্চলৰ কোনোবা ব্যক্তিক আমি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাইবলৈ আজিৰ এইখন সভাত সংকল্প গ্ৰহণ কৰিছোঁ। যদি কোনোবা ৰাজনৈতিক দলে ABMSৰ আহ্বানৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আহি থকা দিনত ABMSয়ে প্ৰত্যক্ষভাৱে BTCৰ 5টা সমষ্টি অৰ্থাৎ ফকিৰাগ্ৰাম, থুৰিবাৰী, গোমা, মথনগুৰি, শ্ৰীৰামপুৰত ABMSৰ নেতৃত্বত পোনপটীয়াভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হয় আমাৰ ফালৰ পৰা প্ৰাৰ্থী থিয় কৰাৰো যাৰ পৰিৱেশ যে নাহিব তাৰ কিন্তু কোনো নুই কৰিব নোৱাৰিব। আৰু বাকী থকা যি 35টা সমষ্টিত ABMSয়ে যিকোনো প্ৰকাৰৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি এই BTC অঞ্চলটোত স্থায়ী শান্তি, BTC অঞ্চলটোত সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰামখনক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ কিন্তু আমি বদ্ধপৰিকৰ হোৱাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমি বাৰম্বাৰ এটা কথা কৈ আছোঁ, ABMSয়ে পিচফুল কোএক্সিষ্টেন্সত বিশ্বাস কৰে, শান্তিপূৰ্ণ সহাৱস্থানত বিশ্বাস কৰে। ABMSয়ে কেতিয়াও বড়ো ভাইসকলৰ, বড়ো জনগোষ্ঠীৰ, বড়ো জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰামখনৰ বিৰুদ্ধে অৱস্থান লোৱা নাই। আজিও আমি আহ্বান জনাইছোঁ, আজি বড়ো নেতৃত্বক আমি আহ্বান জনাইছোঁ যে আপোনালোকেও এইখিনি কথা অনুধাৱন কৰিব লাগিব যে বড়ো বা জাতিয়ে আন্দোলন কৰি পোৱা BAC, BTC বা BTR যিয়ে নহওক কিয়, এয়া আপোনালোকৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰামৰ ফচল। আৰু এই আত্মনিয়ন্ত্ৰণৰ অধিকাৰ সংগ্ৰাম হিচাপে আপোনালোকে যি ষষ্ঠ অনুসূচী পাইছে, এই ষষ্ঠ অনুসূচী ব্যৱস্থাটোত BTCৰ সৰ্বস্তৰৰ সংখ্যালঘু ৰাইজে আপোনালোকক সমৰ্থন দিছে। কিন্তু বড়ো নেতৃত্বৰ দায়িত্ব যে 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰে পৰা BTCত বসবাস কৰি থকা প্ৰতিটো সংখ্যালঘু পৰিয়াল, প্ৰতিটো জাতি জনগোষ্ঠীৰ পৰিয়ালৰ একেলগে লগত লৈ আগবাঢ়িব লাগিব। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়া কৰবাত নহয় যেন কৰবাত ব্যৰ্থ হোৱা যেন আমাৰ অনুভৱ হৈছে। সেয়েহে আমি আহ্বান জনাইছোঁ যে BTC অঞ্চলৰ সংখ্যালঘু ৰাইজক একমাত্ৰ ভোট বেংক বুলি নাভাবি BTC অঞ্চলৰ জনগণৰ যিখিনি মূল সমস্যাসমূহ এইবাৰ যিসমূহ ৰাজনৈতিক দলে নিজৰ নিৰ্বাচনী ইস্তাৰত অংশগ্ৰহণ কৰাব, অন্তৰ্ভুক্ত কৰাব, আৰু যিসমূহ সমস্যাক লৈ ABMSয়ে দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰি আহিছোঁ, সেই সংগ্ৰামৰ যি আমাৰ ডিমাণ্ড চাৰ্টাৰৰ ওপৰত সেই ৰাজনৈতিক দলসমূহে গুৰুত্ব প্ৰদান কৰিব। তেনেকুৱা ৰাজনৈতিক দলৰ লগতে আমাৰ ভৱিষ্যত দিনত কিবা আলোচনা হ'ব পাৰে। অন্যথা আমি BTCৰ এই 5টা সমষ্টিত সংখ্যালঘু প্ৰাৰ্থী ABMSয়ে নিজাববীয়াকৈ থিয় কৰোৱাৰ বাহিৰে বেলেগ বিকল্প নাথাকিব। আৰু বাকী থকা 35টা সমষ্টিটো ABMSয়ে ৰাজনীতিত পোনপটীয়াভাৱে অংশগ্ৰহণ কৰাৰ বাহিৰে কোনো অইন বিকল্প নাথাকিব। কোনোবা ব্যক্তিৰ আৰ্থিকভাৱে সচ্ছল, কোনোবা ব্যক্তি কোনোবা ৰাজনৈতিক দলৰ উচ্চ পদবীত অধিষ্ঠিত হৈ আছে বাবেই সেই ব্যক্তিসকল BTCৰ